आगे चलिए। এখন ফুটবল ফিল্ড নে ক্ৰিকেট ফিল্ড? selfie করে দে বুকা ও কাছে দে জলদি দে লগতে মহাবিদ্যালয় পৰিয়ালৰ ফালৰ পৰা ডক্টৰ জিতু তামুলী ডাঙৰীয়া তেখেতক এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছিলোঁ। আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বিপুল কুমাৰ বৰা তেখেতক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ মৰমৰ শ্ৰদ্ধাৰ আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধা পদ্ম হাজৰিকা ডাঙৰীয়া, তেখেতকো মৰমৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ সকলোৰে হৈ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেত আমাৰ প্ৰাক্তন ছাত্ৰ, সেইবাবে আমাৰ প্ৰাক্তন ছাত্ৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ইনডোৰ ষ্টেডিয়ামটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। ছাত্ৰী নিবাস এটাৰো কাম আৰম্ভ হৈছে। বিধায়ক পদ্ম হাজৰিকায়ো গোটেই কথাখিনি চোৱা চিতা কৰি আছে। অনাগত দিনত মহাবিদ্যালয়খন সুন্দৰ আৰু অতি গৰিমামণ্ডিত হৈ উজ্বলি উঠিব বুলি আশা কৰিছোঁ। এটা কথা কৈছিল যে স্বায়ত্ত শাসিত পাবৰ কাৰণে এইটো কৰিব লাগে তেওঁলোকে। আজিকালি UGCয়ে এখন কলেজক অট'নমাছ কলেজৰ মৰ্যাদা দিয়ে আৰু অট'নমাছ কলেজৰ মৰ্যাদা দিলে লাহে লাহে কলেজখন বিশ্ববিদ্যালয়ৰ ফালেও আগুৱাই যায়। যোৱা পৰহি দিনাখনো গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ে অট'নমাছ কলেজৰ মৰ্যাদা পাইছে। আমি বিচাৰোঁ যে অসমৰ প্ৰত্যেকখন কলেজে নাকত যাতে ভাল এটা গ্ৰেড পাব পাৰে আৰু মহাবিদ্যালয়সমূহ লাহে লাহে যাতে অট'নমাছ হ'ব পাৰে। ছাৰ, গুৱাহাটীত লেংগুৱেজ ট্ৰেইনিং চেণ্টাৰ এটা কথা আমি গুৱাহাটীত দুটাকৈ জাপানীজ লেংগুৱেজ চেণ্টাৰ আৰম্ভ কৰিম। তাৰ বিষয়ে আলাপ আলোচনা হৈ আছে। মে' মাহত জাপানৰ পৰা এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ অহাৰ সম্ভাৱনা আছে। আজি ভূপেন বৰাই লখিমপুৰত এটা কথা কৈছে যে 60 কোটি টকাৰ কেলেংকাৰী হৈছে। ল'লেই হ'ল, তেওঁ গোটেইখিনি ঘৰত লৈ গ'লেই হ'ল আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।